ইয়াৰ পৰা এটা আগতে আমি ৰেস্কিউ কৰিছিলোঁ, এটা ইণ্ডিয়ান ৰেড স্নেক আৰু এটা ওলাইছে বুলি ক'লে। এতিয়া আমি আচলতে শ্ৰীকৃষ্ণত গৈ আছিলোঁ ৰেস্কিউ কৰিবৰ কাৰণে। এতিয়া চাওঁ এতিয়া কি হয়। এইটো কবৰা হয়, এইটো কবৰা হয়। এই এইটো আমি উদ্ধাৰ কৰিলোঁ আজি ৰাতিপুৱা। এটা মুচুৱাগম সাপ, এইটো এটা অবিষাক্ত সাপ হয়। এইটো বিশেষকৈ মানুহৰ ঘৰৰ ওচৰে পাঁজৰে গোটেইখিনি থাকে আৰু এইটো খেতিয়কৰ বন্ধু বুলি কোৱা হয় এই সাপটো। আৰু এই সাপটো আমাৰ যি জৈৱ বৈচিত্ৰ্য ভাৰসাম্য ৰক্ষা কৰাত বহুত সহায় কৰে। ভেকুলী নিগনি আদি খাই পেলাই আমাৰ যি জৈৱ বৈচিত্ৰ্য ভাৰসাম্য ৰক্ষা কৰে। সেই গতিকে এই সাপটো শিডিউল 1 স্পেচিছত পৰে। গতিকে এই সাপটো দেখিলে আপোনালোকে কেতিয়াও নামাৰিব, কেতিয়াও ভয় নকৰিব, ভয়ত আতংক নহ'ব। সদায় আপোনালোকে যেতিয়া সাপ দেখে আপোনালোকে কেৱল নিৰীক্ষণ কৰি থাকিব আৰু আমাক যিমান সোনকালে হয় আপোনালোকে যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আপোনালোকে 8638392711 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আমাক সাপ উদ্ধাৰৰ কাৰণে। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়াৰ পৰা এটা আগতে আমি ৰেস্কিউ কৰিছিলোঁ, এটা ইণ্ডিয়ান ৰেড স্নেক আৰু এটা ওলাইছে বুলি ক'লে। এতিয়া আমি আচলতে শ্ৰীকৃষ্ণত গৈ আছিলোঁ ৰেস্কিউ কৰিবৰ কাৰণে। এতিয়া চাওঁ এতিয়া কি হয়। কিছু সময় পূৰ্বে আমি ইয়াৰ পৰা এটা মুচুৰাগম সাপ উদ্ধাৰ কৰিছিলোঁ আৰু আমি উদ্ধাৰ কৰিবলৈ গৈ আছিলোঁ এটা ফেটি সাপ। আমাৰ ওলাইছিলে শ্ৰীকৃষ্ণ বাগানত। তেনেতে আকৌ ফোন আহিলে। আকৌ তেখেতলোকে কৈছে যে তেখেতলোকে কাম কৰি আছিলে আৰু পাইপৰ মাজত সাপ সোমাই আছে। ভয়ত আতংক হৈছে। এতিয়া কি সাপ এতিয়া আমি চালেহে গম পাম। এতিয়া পাইপৰ ভিতৰৰ পৰা আমি সাপটো উদ্ধাৰ কৰিম। কেনেকুৱা আছিলে সাপটো? সেইটো দেখা নাই। অলপ বেলেগ ন? চাব নাপালো। এনেকুৱা টাইপৰ নি অলপ কালাৰটো? নহয়, কোলা আছে। কোলাই হয়। এইখিনি প্ৰথমতে এইখন অঁতৰাচোন। প্ৰথমতে এইখিনি অঁতৰাই দিওঁ। কাঠখিনি অঁতৰাচোন। এইটো সোমোৱা নাইতো। য়েছ হয়, এইটো এটা মুচুৰাগম সাপ হয়। পাইপৰ ভিতৰত সোমাই আছিলে। আৰু যিহেতুকে এই সাপটো আমাৰ পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাত বহুত সহায় কৰে, বহুত অৱদান আছে এই সাপটো। এই সৰু পাইপটো তোমাৰ এনেকৈ ওলাই আহিলে, ওলাই গুচি আহিলে বুলি ওলাই গ'ল পাই। কিন্তু আমি নিজে দেখিছো মানে সৰু পাইপ দীঘল নাই, ছুটি আছে সৰু পাইপ। তেতিয়াহ'লে ওলালে সেইটোৱে ওলাই গ'ল। এইটো কি দেখিলি ডাঙৰ নেকি? ডাঙৰ। এইটো ছুটি পাইপটো সেইটো ওলাই গ'ল।
ইয়াত আগতে এটা আমি ৰেস্কিউ কৰিছিলোঁ, এইটো ইণ্ডিয়ান ৰেছনেক আৰু ইণ্ডিয়ান ৰেছনেক, এইটো বহুত ডাঙৰ হয় আৰু এইটো এটা মেচিয়ৰ পুৰা সাপ। মানে এইটো মানুহৰ ওচৰতে থাকে বাৰু। মানে কথাটো কি হ'ল, বহুত মানুহে আকৌ এইটো সাপ বুলি আকৌ সাপ ধৰিব নাযাব আগতে, মই আগতে কৈছোঁ। তেনেকুৱা আৰু এজাত আছে হয়নে? ধৰিছোঁ নাপাওঁ, ধৰিছোঁ বুজিছোঁ নাপাওঁ কি সাপ হয়। পিছত আকৌ খুটি চুটি দিব, মৰিব। আকৌ দেৱই যে কৈছিলে কোলা সাপ নাই বুলি, তেতিয়াহ'লে আকৌ মৰিলে মোক নক'ব দেই, সেইটো ৰিস্ক আছে। নহয় কিছুমান ধৰিব পাৰেতো। অঁ পাইপকেইটা আঁতৰাই দিয়ক। কৰি আছে হৈ গ'ল ৰেস্কিউ। এইটো এটা মেচিয়ৰ্ড হয়। এইটো আছিলে ইণ্ডিয়ান ৰেছনেক, মানুহৰ ঘৰৰ ওচৰ পাজত থাকে আৰু কিং কোব্ৰা এই সাপটো খায়। এতিয়া আমি যাম শ্ৰীকৃষ্ণ ৰেস্কিউ কৰিবৰ কাৰণে। আজি ৰাতিপুৱা আমি এতিয়া সাপ দুটা ৰেস্কিউ কৰিলোঁ। তাৰপিছত আৰু এটা ওলাইছে শ্ৰীকৃষ্ণ আৰু এটা ওলাইছে আমাৰ ৰায়দাঙত ওলাইছে। 6টা কুকুৰা মাৰিলে বুলি কৈছে। এতিয়া আমি যাওঁ, এইটো প্ৰথমতে এতিয়া আমি ঘৰৰ বাউণ্ডেৰীৰ পৰা সাপটো সুন্দৰভাৱে উদ্ধাৰ কৰি পেলাই আমি যাম এতিয়া সাপটো নিৰাপদ স্থানত মুকলি কৰিবলৈ। এতিয়া গৈ আছোঁ আমি সাপটো নিৰাপদ স্থানত মুকলি কৰিবলৈ। এইটো এটা মুচুৱাগুম সাপ আৰু এইটো সম্পূৰ্ণভাৱে অবিষাক্ত সাপ। এই সাপটো বিশেষকৈ মানুহৰ ঘৰৰ ওচৰে পাঁজৰে বননি ধাননি থাকে আৰু এই সাপটোৱে পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰে। কাৰণ এই সাপবিধে ভেঁকুৰ, এন্দুৰ, নিগনি জাতীয় যিবিলাক প্ৰাণী, সেই প্ৰাণীবিলাক খাই পেলাই পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰে আৰু এইটো সাপটো শিডিউল 1 স্পেচিছ হয়। এই সাপটো খেতিয়কৰ বন্ধু বুলি কোৱা হয়। গতিকে এই সাপটো দেখিলে বা অন্য যিকোনো সাপ দেখিলে আপোনালোকে কেতিয়াও নামাৰিব, কেতিয়াও ফেনাইল নিদিব, কেতিয়াও আপোনালোকে সাপৰ দুখ পোৱা কেতিয়াও বস্তুবিলাক নিদিব। এইটো আমি এতিয়া কিছু সময় আগতে আমি অনিল খুৰাৰ ঘৰৰ পৰা আমি ৰেস্কিউ কৰিছিলোঁ। আকৌ এইটো আমি ৰেস্কিউ কৰিলোঁ আৰু ওচৰতে আমি এখন গেজিং হয়, তাতে আমি এইটো ৰিলিজ কৰিম এতিয়া। আৰু সকলোকে অনুৰোধ জনাইছোঁ যাতে কোনেও যাতে সাপ দেখিলে ফেনাইল কেৰাচিন যাতে নিদিয়ে। কাৰণ এই পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাত সাপৰ যথেষ্ট অৱদান আছে। আৰু একচুৱেলি ক'বলৈ গ'লে প্ৰত্যেকটা জীৱ জন্তু, প্ৰত্যেকটা প্ৰাণীৰ এই পৃথিৱীত সিহঁতৰ নিজৰ ভাগে কাম কৰি থাকে আৰু সেই গতিকে মানৱ জাতি সেইটো কাৰণে আমি সুন্দৰভাৱে জীয়াই আছোঁ। ধুনীয়াকৈ আমি এইটো ৰিলিজ হৈ গ'ল। এতিয়া আমি গৈ আছোঁ আকৌ এতিয়া শ্ৰীকৃষ্ণ বাগানত গৈ আছোঁ। শ্ৰীকৃষ্ণ বাগানত এটা সাপ ওলাইছে, আচলতে তালৈ আহিছিলোঁ আৰু তাত আহি থাকোঁতে ফটককৈ আকৌ খুৰা ঘৰত সাপটো ওলালে। এতিয়া তাত ৰেস্কিউ কৰিলোঁ। এতিয়া আমি গৈ আছোঁ শ্ৰীকৃষ্ণলৈ। সকলোক এতিয়া শ্ৰীকৃষ্ণত আমি কি সাপ ওলাইছে আপোনালোকক দেখুৱাই আছোঁ আৰু উদ্ধাৰ কৰি আছোঁ। হেল্ল', ঘৰটো কোনদিন আছিলে? অঁ হয়, চিনি পায় চিনি পাওঁ, ব'ল কোৱা নাই কেলে? অঁ ঠিক আছে অ'কে। অঁ কোনটো ঘৰ আছিলে? চাইকেল আপুনি চাই আছিলে ন? কিবা চাউণ্ড দিছে নেকি সাপটোৱে? ইয়াতে আছিলে বুলি কৈছে সাপটো। উলিয়াই দিলে হৈ যাব। কোব্ৰাই হয়, এইটো কোব্ৰা হয়। লৈ যা এইটো লৈ যা, দেখিলা ন?
ৰাতিপুৱা ওলাইছিলে এইটো ইয়াতে নিগনি খাবৰ কাৰণে হয়তো আহিছিলে তো আমি এতিয়া ৰেস্কিউ কৰিম লাহেকৈ আপোনালোকে এপিনে চাই থাকিব হা এইপিনে সোমাব পাৰে এইপিনে থৈ দিয়া তুমি মই যেতিয়া খুজিম তেতিয়া দিব হা এডাল ৰছীও লৈ ল'বা হা ৰছী আনিবা ৰছী এডাল সৰু চাপোৰ যিকোনো ৰছী হ'লে হ'ব না ডাঙৰ হয় হাতটো ডাঙৰ য়েছ মানে আমি এটা কোবৰা ৰেস্কিউ কৰিব আহিছিলোঁ শ্ৰীকৃষ্ণ কিন্তু কোবৰাটো এতিয়া সোমাই গ'ল লেট্ৰিনৰ কুমুদৰ ভিতৰত এতিয়া প্ৰব্লেমটো হ'ল চবতকৈ ডাঙৰ কথাটো সেইটো এতিয়া আমি ৱেইট কৰিব লাগিব ইয়াত অকণমান দেৰি নহ'লে মানুহে চাই থাকিব লাগিব অকণমান যদি ঠাণ্ডা হৈ থাকোঁ তেতিয়া মোৰ তাত ওলাই আহিব নেকি ওলাই আহিব খাটাং মানে 110% ওলাই আহিব হাফটো হা ওলাই আহিবই চিন্তা কৰিব নালাগে মই লেট্ৰিনত ফুটা আছিলে বুলি গম পোৱা নাছিলোঁ টেংকিটো ইফালে ওলাই নাযায় তো টেংকিটো অলপ খঙা আছে পানীলৈ যাব হা ওলাব জানো ওলাই যাব এইফালে ফুটাটো ওলাই যাব এই তাতো ওলাই দিলে কিন্তু এইটো টেংকি ডাঙৰ সৰু ডাঙৰে আছে এইটো ডাঙৰ টেংকি হয় না তেতিয়াহ'লে পুৰা পানী মাৰিব লাগিব তাত ঠিক আছে আকৌ ওলালে ফোন কৰিব যোগাযোগ কৰিব দিয়ক ঠিক আছে উইদাউট এনভাইৰনমেণ্টটো আমি জিৰ' হয়